বনাঞ্চল এৰি খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা বন্য হস্তীয়ে শুকুৰবাৰে নিশা সৰুভগীয়া গাঁৱৰ ভৱেন বৰুৱা নামৰ এজন লোকৰ ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰে। নিশা গৃহস্থ শুই থকাৰ সময়তে এটা বনৰীয়া হাতী আহি ঘৰৰ দৰ্জা খিৰিকী ভাঙি বাসগৃহৰ বয়বস্তু লণ্ডভণ্ড কৰি গুচি যায়। ঘটনা সম্পৰ্কে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয়। ইফালে বিগত বৰ্ষত 3বাৰ আৰু এই বৰ্ষত এবাৰকৈ মুঠ 4বাৰকৈ বন্য হস্তীয়ে লোকজনৰ ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে। এই সম্পৰ্কে বন বিভাগৰ ফালৰ পৰা একো ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকজনে। সৰুভগীয়াত মোৰ নাম শ্ৰী ভৱেন বৰুৱা। যোৱাকালি ৰাতি 12:30মান বজাত এটা বনৰীয়া হাতী আহি আমাৰ ঘৰৰ দৰ্জা খিৰিকী ভাঙি ভিতৰৰ বস্তু লণ্ডভণ্ড কৰিছে আৰু ৰাতি সাৰ পাই উঠি গোটেইখিনি মানুহ ঘৰত ভিতৰতে পিপুৱা লাগি থাকিব লগা হৈছে। বন বিভাগক খবৰ দিয়াৰ পিছতো বহুত পলমকৈ আহি বন বিভাগ পাইছেহি যদিও হাতী তেতিয়ালৈ আঁতৰি গৈছে। আগতেও যোৱা বছৰো 3বাৰ ভাঙিছে। আমাৰ এই পাকঘৰে, কিন্তু বন বিভাগৰ লোকে আহি পেলাই খালি আৰু দুটামান কাৱাজ মাৰি পেলাই চাই কৰি গুচি যায়। খাই মেলি কয় যে দৰখাস্ত এখন দিব, আপোনালোকে কিবা চৰকাৰে দিব পাৰে, সহায় দিব পাৰে, কিন্তু কোনো সহায় আজিলৈকে পোৱা নাই। আমাৰ আজি 10-5 বছৰ মানৰ পৰাই কণ্টিনিউ ভাঙিয়ে আছে। পাকঘৰ, ভঁৰাল ঘৰ ভাঙি ধান চান খাইছে।